ফৰেষ্টাৰ গ্ৰেড 1ত প্ৰথম ৰানিং হ'ব নে ৰিটেন টেষ্ট হ'ব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া মোক বহুতে পাৰ্চনেলি মেছেজ কৰি নাইবা মই যেতিয়া লাইভ আহোঁ সেই লাইভতো কমেণ্ট কৰি নাইবা তেওঁলোকে মোৰ ভিডিঅ'সমূহতো কমেণ্ট কৰে যে অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1ত প্ৰথম ৰানিং হ'বনে নে ৰিটেন টেষ্ট হ'ব? আজি মই এই ভিডিঅ'টো আপোনালোকক সকলোখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। আপোনালোকৰ বয়স লাগিলে যিমানেই বেছি নহওক নাইবা আপোনালোকে যদিহে 8 পাছ কৰিছে তথাপিও আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব। মানে সকলো পোষ্টত নোৱাৰে, কিছুমান পোষ্টত আপোনালোকে এপ্লাই কৰিব। গতিকে আপুনি যদি 8 পাছ কৰিছে নাইবা আপোনাৰ যদি বয়স বেছি হৈছে তথাপিও আপুনি যিকোনো এটা পোষ্টত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ সকলোৱে এইখিনি পোষ্টত এপ্লাই কৰক। আপোনালোকৰ 5000তকৈ অধিক পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদত প্ৰথম আপোনালোকৰ ফিজিকেল টেষ্ট হয়। সেই ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3.2 কিলোমিটাৰ আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ দৌৰিব লাগে। তাৰপিছত ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প। আপোনালোকৰ যিসকলে ফিজিকেল টেষ্ট কোৱালিফাই কৰিব, ৰানিং লং জাম্প কোৱালিফাই কৰিব, তেওঁলোকক আপোনালোকৰ তাৰপিছত লগালগ মেডিকেল টেষ্ট কৰিব। তাৰপৰা আপোনালোকৰ কিছুমানে আপোনালোকৰ যিটো PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকক সেইটো কৰিব। আপোনালোকৰ তাত হাইট জুখিব, চেষ্ট জুখিব ল'ৰাসকলৰ, তাৰপিছত আপোনালোকৰ লগতে মেডিকেল হৈ যাব। আগতে আপোনালোকৰ অসম আৰক্ষীৰ প্ৰথম আপোনালোকৰ মেডিকেল টেষ্ট হয়, তাৰপিছত আপোনালোকৰ PST হয়, কিন্তু আজিকালি আপোনালোকৰ প্ৰথম PET হয়, মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, মানে ৰানিং লং জাম্প নাইবা হেভি ক্ষেত্ৰত চিন আপ হয়, কিন্তু আজিকালি সেইটো চেঞ্জ কৰি আপোনালোকৰ প্ৰথম আপোনালোকৰ এইটো দি দিছে, এইটো PET ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো, তাৰপিছতে আপোনালোকৰ মেডিকেল টেষ্ট আৰু PST হয়। গতিকে আপোনালোকৰ যিসকলে এইটো PET পাছ কৰিব, মানে আপোনালোকৰ যিটো ৰানিং লং জাম্প পাছ কৰিব, তেওঁলোকে মেডিকেল টেষ্ট নাইবা আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, মানে আপোনালোকৰ যিটো হাইট কম বেছি কথা আছে সেইটো আপোনালোকৰ দিব পাৰিব। তাৰপিছতে হ'ব আপোনালোকৰ ৰিটেন টেষ্ট। এতিয়া যিসকলে ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক পাব তেওঁলোকে ৰিটেন টেষ্টৰ বাবে কোৱালিফাই কৰিব। সকলোৱে ৰিটেন দিবলৈ নাপায়। আপোনালোকৰ যিসকলে পাছ কৰিব সকলোৱে ৰিটেন দিবলৈ নাপায়। আপোনালোকৰ কাট অফ লিষ্ট মাৰিব, সেই কাট অফত যিসকলৰ নাম আহিব তেওঁলোকে ৰিটেন টেষ্ট দিবলৈ হ'ব। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টত 100 মাৰ্ক থাকিব আৰু 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। প্ৰতিটো কুৱেশ্যনত আপোনালোকক 1 মাৰ্ককে, টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 100। আৰু আপোনালোকৰ যিটো পৰীক্ষা হয় পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো ABSI UBSI আপোনালোকৰ পৰীক্ষা হয়, সেই পৰীক্ষাটো ছেম হয় আৰু আপোনালোকৰ কম্বাইন হয়, কুৱেশ্যন পেপাৰ একেখনে থাকে। আপোনালোকক যদি যোৱাবাৰৰ SI কুৱেশ্যন পেপাৰ লাগে নাইবা ফৰেষ্টাৰ গ্ৰেড 1ৰ কুৱেশ্যন পেপাৰ লাগে তেন্তে মোক আপুনি পাৰ্চনেলি মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, মই আপোনাক কুৱেশ্যন পেপাৰ দি দিম আগৰ বৰ্ষৰ। তাৰপিছত আপোনালোকৰ হ'ব ৱাকিং টেষ্ট। এতিয়া আপোনালোকৰ 2023 চনত যিটো ফৰেষ্টত আপোনালোকৰ যিসকলে পালে তেওঁলোকৰ আপোনালোকৰ যেতিয়া চিলেকশ্যন হৈছিল, আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ আছিলে সেই চিলেকশ্যন প্ৰচেছটো মতে আপোনালোকৰ যিসকলে ৰিটেন টেষ্ট দিবলৈ পাইছে সকলোকে আপোনালোকৰ ৱাকিং টেষ্টলৈ মাতিছে, মানে এটা পোষ্টৰ এগেইনষ্টত 5 জনকে, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে। আপোনালোকৰ যিটো ৱাকিং টেষ্ট হয় সেই ৱাকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিলে হৈ যায়। এতিয়া বহুতে মোক কৈছে যে 26 কিলোমিটাৰ খোজকাঢ়িব পৰা হ'ব নহয়। আপোনালোকৰ যিজনে বা যিজন ল'ৰাই নাইবা যিজনী ছোৱালীয়ে 3200 মিটাৰ নাইবা 1600 মিটাৰ দৌৰি বা লং জাম্প এক্সিলেণ্ট মাৰি বা লং জাম্পত এটা ভাল মাৰ্ক স্ক'ৰ কৰি তেওঁ যদি ৰিটেন টেষ্ট দিবলৈ পায়, তেওঁলোকৰ ৰিটেনৰ বাবে যদি আপোনালোকৰ নাম আহিছে তেন্তে সেই ল'ৰাজন নাইবা ছোৱালীজনে ধুনীয়াকৈ 26 কিলোমিটাৰ নাইবা 16 কিলোমিটাৰ ধুনীয়াকৈ পাছ কৰিব পাৰিব। আপোনালোকে সেইটো কাৰণে টেনশ্যন কৰিব নালাগে। মাত্ৰ আপোনালোকে যিটো আপোনালোকৰ ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট হ'ব সেই তাৰ বাবে ভালদৰে চিন্তা কৰক। তাৰপিছত আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ, যেতিয়া আপোনালোকৰ যিটো ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টত টোটেল মাৰ্ক থাকে 150, ৰিটেন টেষ্টত থাকে 100, ফিজিকেল টেষ্টত থাকে 40, তাৰপিছত অৰেল বা ভাইভা টেষ্টত 5 আৰু NCCৰ বাবে 5 মাৰ্ক। এতিয়া যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে 5, যিসকলৰ B আছে তেওঁলোকে 3 আৰু যিসকলৰ A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্ক লাভ কৰিব। গতিকে আপোনালোকৰ যিসকলে ফৰেষ্টাৰ 1ত যাম বুলি ভাবি আছে তেওঁলোকে প্ৰথম ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক, কিয়নো আপোনালোকে বেছি পঢ়া শুনা কৰি থাকিলেও নহ'ব। প্ৰথম আপুনি ফিজিকেল টেষ্টত আপুনি এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিব লাগিব, তেতিয়াহে আপুনি ৰিটেন দিব পাব। গতিকে প্ৰথম আপুনি ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে 100% সাজু কৰক
আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক কিয়নো আপোনালোকৰ ৰিটেন টেষ্টটো বহুত বেছি টান হয় আপোনালোকৰ কুৱেশ্যন পেপাৰখন বহুত বেছি হাৰ্ড আহে আৰু এই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে গতিকে আপুনি প্ৰথম ফিজিকেল টেষ্টৰ বাবে ভালদৰে সাজু হওক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক ধন্যবাদ